আগন্তুক নিৰ্বাচনৰ বাবে তিতাবৰত ব্যাপক তৎপৰতা জয় ভাৰত পাৰ্টিৰ কংগ্ৰেছৰ দুৰ্গত কঁপনি তুলিবলৈ সাজু জয় ভাৰত পাৰ্টি। এইবাৰ তিতাবৰত প্ৰথমবাৰলৈ বিজেপি আৰু কংগ্ৰেছৰ সমুখ সমৰত নামিব দলটো জয় ভাৰত পাৰ্টি। সমষ্টিটোত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই চলাই ব্যাপক কুচকাৱাজ। জয় ভাৰত পাৰ্টিৰ হৈ ২৬ৰ নিৰ্বাচনত তিতাবৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আদিবাসী জনগোষ্ঠীৰ শক্তিশালী নাৰীকণ্ঠ ছোনিয়া কাটাতে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত যোৰহাট আৰু মৰিয়নি সমষ্টিৰ ১২খনকৈ চাহ বাগিচা অন্তৰ্ভুক্ত হোৱাত তিতাবৰ সমষ্টিৰ প্ৰায় ৪৬খন চাহ বাগিচাৰ ভোটাৰে এইবাৰ নিৰ্বাচনত ল'ব নিৰ্ণায়ক ভূমিকা। বাগিচাই বাগিচাই জয় ভাৰত পাৰ্টিয়ে প্ৰস্তুত কৰিছে নিৰ্বাচনৰ ৰণনীতি। জয় ভাৰত পাৰ্টিয়ে তিতাবৰৰ ৰাজনৈতিক মহলত জোকাৰণি তুলিছে। এনে পৰিস্থিতিত বিজেপি আৰু কংগ্ৰেছৰ ভোটৰ অগ্ৰগতিত বাধাৰ সৃষ্টি হোৱাৰ লগতে দুয়োটা দলেই জয় ভাৰত পাৰ্টিৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো প্ৰায় নিশ্চিত। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এক সজাতি দলে এই তিতাবৰত আমি আহি উপস্থিত হৈছিলোঁ আৰু ইয়াতে তিতাবৰ অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত আছাম যোৰহাট জিলা তিতাবৰ আঞ্চলিকৰ লগত এক বিশেষ আলোচনাত মিলিত হ'লোঁ আৰু আগন্তুক যি নিৰ্বাচন এই নিৰ্বাচনৰ বিষয়ে আমি ইয়াত আলোচনা কৰা হ'ল আৰু আগন্তুক যি নিৰ্বাচন আছে আমি তিতাবৰ সমষ্টিৰ পৰা আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে আৰু যি আমাৰ দল জয় ভাৰত পাৰ্টি তাৰ পৰা বাৰ্তা নিক্ষেপ কৰা হ'ব আৰু তেখেতক জড়িত কৰাৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতি তিতাবৰ আঞ্চলিক সমিতিয়ে পূৰ্ণ পৰ্যায়ৰ প্ৰচেষ্টা হাতত ল'ব। যথেষ্ট প্ৰত্যাহ্বান হ'ব, কিন্তু আদিবাসী ৰাইজে বুজি পাব বুলি আমি আশাবাদী, কাৰণ দীৰ্ঘ সময় ধৰি কংগ্ৰেছে হওক এজেপিয়ে হওক এতিয়া বৰ্তমানত বিজেপিয়ে আমাৰ আদিবাসী জনগোষ্ঠীক ঠগ প্ৰবঞ্চনা কৰি আহিছে। জনজাতিকৰণৰ ক্ষেত্ৰতে হওক, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰতে হওক, আৰু যিটো তেওঁলোকে ৩ লাখ মাটি পৰা দিছে আমি আদৰণি জনাইছোঁ, কিন্তু এইটো সঁচা নে মিছা এতিয়ালৈকে ৰাইজ শংকিত হৈ আছে। সেইকাৰণে এই যিবিলাক সমস্যা আছে, যোৰহাট জিলাত বহু চাহ বাগিচা এতিয়া বন্ধ হৈ আছে বা মৃতপ্ৰায় অৱস্থাত আছে, সেইবিলাকৰ কাৰণে এই যোৰহাটবাসী বা তিতাবৰবাসী বিভিন্ন জাতি জনগোষ্ঠীয়ে বা আদিবাসী ৰাইজে আমাৰ দলৰ যি প্ৰাৰ্থীগৰাকী আছে তেখেতক জড়িত কৰিব বুলি আমি পূৰ্ণ আশাবাদী। প্ৰথম কথা হ'ল আদিবাসীসকলক উৰামুণ্ডা কলভিল কয়া চাওৰা তাঁতী যিমান আছে, আমি প্ৰথম আমাৰ যিটো ৰাজনৈতিক অধিকাৰ আমি যেতিয়ালৈকে নাপাব আমাৰ সমস্যা সমাধান হ'ব। কাৰণ আজি দীৰ্ঘ সময় জনজাতিকৰণ তেওঁলোকে এইবিলাক আঁচনি নিদি কিনে আমাৰ জনজাতিকৰণৰ বিষয়টো জনজাতিকৰণ যদি আমাৰ মানুহখিনিক প্ৰদান কৰিলে হয় তেওঁলোকে কাম কৰা বুলি আমি ভাবিলোঁ হয়। আজি তেওঁলোকে ৯,০০০ টকাত এই আমাৰ অৰুণোদয় আঁচনি দিছে চাহ শ্ৰমিকৰ ৰাইজক ৫ বছৰত। তেতিয়া ইলেকশ্যন আহে, ইলেকশ্যনৰ আগমুহূৰ্তত অকল ভোট পোৱাৰ লালসাৰে তেওঁলোকে ৫,০০০ টকা ভৰাই দিয়ে। ৫,০০০ টকাত কি চাহ শ্ৰমিকৰ উন্নয়ন হ'ব নেকি? আজি তেওঁলোকে ম্যাদী পট্টা দিছোঁ বুলি কৈছে, ৩ লাখ মানুহক। ইয়াত লাখ লাখ মানুহ আছে, গাঁও বাগিচা অঞ্চলত কমেও ৭০-৮০ লাখ আদিবাসী চাহ জনগোষ্ঠীৰ মানুহ আছে। তেওঁলোকক ম্যাদী পট্টা কেতিয়া দিব? তেওঁলোকে বৰ্তমান আৰম্ভণিহে কৰিছে এই ভোটৰ আগমুহূৰ্তত। তেওঁলোকে 5 বছৰ ক'ত আছিল? তেওঁলোকে 5 বছৰ শুই আছিল। আজি তেওঁলোকে অকল ৰাজনৈতিক বতৰণি পাৰ হ'বলৈ এই ভোটৰ লালসাত তেওঁলোকে এইবিলাক কাম কৰাৰ তেওঁলোকে জাহিৰ কৰিছে। আমি যদি সবেই এতনা জনগোষ্ঠী গিলা এক চল যদি হবই আমি নিশ্চয় আসামকে মুখ্যমন্ত্রী নির্বাচন করব। ঝাড়খণ্ডে যখন ঝাড়খণ্ড ৪৫টা সমতে নির্ণায়ক ভূমিকা গ্রহণ করার পিছিয়ে তেখেতৰ ওচৰত আপুনি পৰামৰ্শ দিলে আৰু তেওঁ ক'লে যে মহাসভাত চিএম আহিব নোৱাৰিব এই সেইবিলাক বিতৰণ কৰা। ঠিক আছে, তেওঁ আহিব নোৱাৰে আমাৰ ক'লে আচাৰে প্ৰাক্তন হওক বা যিবিলাক আমি ধৰক ৰবিবাৰ প্ৰকাশ কৰোঁ অসুবিধা এনেকুৱা ধৰণৰ আমাৰ টিকেট কেইটামান যেনেকুৱা ধৰণৰ ইয়াত কাবাক দিয়া হৈছে বেলেগ গ্ৰাহক এনেকুৱা ধৰণৰ আমাৰ টিকেটবিলাক আপোনালোকে প্ৰদান কৰে। তো তেওঁলোকে ডাইৰেক্ট ক'লে যে এইবাৰ আমি ৮টাকৈ টিকেট আমি দিব পাৰিম। আমি পোনপটীয়া তেওঁলোকৰ লগত যোগাযোগ কৰা নাছিলোঁ, কিন্তু এইবাৰ যে ভিতৰৰ ঝাৰখণ্ড মুখ্যমন্ত্ৰীৰ লগত আমাৰ মোটামুটি যোগাযোগ হ'ল আৰু তেওঁলোকে জয় ভাৰত পাৰ্টিৰ সহায় সহযোগ কৰাৰ কোনো আশা প্ৰদান কৰিছে। বিজেপি किसान सब दिन पीछे घूरी 2 लाख 3 लाख पाएगा, 10 लाख 20 लाख पाएगा। कई दिन देगी हम एक दिन दिए আমি মানে যেখন থাকলে আমি ৰাজনীতিক কথা সবেই জানিলে আমি ৰাজনীতি আমি দেখিলো তার যোনটো জিঅ'টেক নাম্বাৰ সেই মহিলাগৰাকী যে প্ৰধানমন্ত্ৰী যে ভৰি ধৰিলে সেই মহিলাগৰাকী হয় কি নহয়? আজি এফ টু গঠন কৰিলে ইউপিয়ে আশা বেনাৰত যদি কোনোবাই
বিজেপি হওক কংগ্ৰেছ হওক কোনোবা দলত যদি যায় ডাইৰেক্ট যদি আমি পাওঁ তেখেতক একেবাৰে আশা কৰা যাওঁ নালাগে যদি জাতি কাম কৰিব নোৱাৰে সেইকাৰণে আমি বিভিন্ন সময়ত কৈ আহিছোঁ যে আপোনালোকে আঞ্চলিকবিলাক বনাওক ইউনিটবিলাক বনাওক কাৰণ আমাৰ ভোট কমিটিবিলাকতো এৰেঞ্জ কৰি দিব পাৰিম ক'ত ইউনিট কমিটি আছে তাততো আমি ক'ব পাৰিম আমি ৰাইজকতো ক'ব পাৰিম যে এইটো আমাৰ দল হয় আমি আৰম্ভ কৰিছোঁ নহয় এইটো আৰম্ভ কৰিব লাগে এইটো আমি ইতিমধ্যে ৰঙাপাৰা কিমান সমষ্টিবিলাক আছে ইতিমধ্যে কেন্দ্ৰীয় তেওঁলোকে এপ্লাই কৰিছে পাৰ্টি এপ্লাই কৰিছে